হাপেখাতি ঐতিহাসিক নেফাৱালী মধ্য চতিয়ানাগুৰি সংযোগী পথ পকীকৰণত ঠিকাদাৰৰ গাফিলতি ৰাইজৰ প্ৰতিক্ৰিয়া চৰাইদেউ জিলাৰ হাপেখাতি মৌজাৰ ঐতিহাসিক নেফাৱালীৰ পৰা মধ্য চতিয়ানাগুৰি গাঁৱলৈ সংযোগী পকীপথ নিৰ্মাণত ঠিকাদাৰ ভাইকন বৰুৱাই গাফিলতি কৰাত অঞ্চলৰ ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ৰাইজে অভিযোগ কৰা মতে লোকসভা নিৰ্বাচনৰ পূৰ্বে অৰ্থাৎ 2024 চনৰ 12 মাৰ্চত ভাৰ্চুৱেল পৰ্টেলৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মধ্য চতিয়ানাগুৰি পথছোৱা পকীকৰণৰ আধাৰশিলা স্থাপন কৰিছিল। কিন্তু 7 মাহ দিন অতিৰিক্ত কৰাৰ পাছতো ঠিকাদাৰে পথটো মেৰামতি নিৰ্মাণ নকৰাত ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ৰাইজে পূৰ্বৰ ঠিকাদাৰক সলনি কৰি পথছোৱা নিৰ্মাণৰ অন্য ঠিকাদাৰক দিবলৈ দাবী জনাইছে। 2024 চনৰ 12 মাৰ্চতে এই মধ্য চতিয়ানাগুৰি সংযোগী পথ এইটো বৰা চুবুৰী ধৰক আৰু আমাৰ হৰিদেৱ পঞ্চায়তলৈকে এইটো যোগাযোগ এটা মধ্য চতিয়ানাগুৰি অতি ব্যস্তপূৰ্ণ পথ। অতি পৰিতাপৰ কথা যে 2024 চনৰ 12 মাৰ্চ মাহতে তেখেতলোকে ভাৰ্চুৱেলি এইটো উদ্বোধন কৰিলে চৰকাৰে। আজিলৈকে কিন্তু ঠিকাদাৰ গাফিলতিত আজিলৈকে এই গাঁৱৰ ৰাইজে স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে গাড়ী এখন সোমাব নোৱাৰা এনেকুৱা অৱস্থা হৈ আছে। তেখেতলোকৰ ঠিকাদাৰ গাফিলতিতে এই ৰাস্তাটো আজিলৈকে নিৰ্মাণ সম্পূৰ্ণ হোৱা নাই। আমাৰ গাঁৱৰ ৰাইজৰ ইমান গাড়ী এখন বেমাৰী এজন আনিবৰ কাৰণে গাড়ী এখন সোমাবলৈও বহুত কষ্ট হৈছে। গতিকে আমি ঠিকাদাৰক আপোনালোকৰ চেনেলৰ জৰিয়তে আমি ঠিকাদাৰক জনাইছোঁ তথা ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাইছোঁ যে অতি সোনকালে যাতে তেখেতলোকে এই ৰাস্তাটো মেৰামতি কৰি যাতায়াতৰ সুচল কৰি দিব লাগে বুলি আমি দাবী জনাইছোঁ। আমি ঠিকাদাৰ নাম জানে নেকি? ঠিকাদাৰ নামটো আমি জনৈক কিবা বৰুৱা বুলি জানো সোণাৰী ছাইডৰ, কিন্তু আজিলৈকে তেখেতক আমি ইয়াত দেখি পোৱা নাই। শিল দুগাড়ী ইয়াত পেলাই থৈছে। আজিলৈকে তেখেতলোকে শিল দুগাড়ী অন্তত মেলি দিলেও চেনকেবেল আমাৰ ৰাইজৰ কাৰণে বহুত উপকৃত হ'লোহেঁতেন। উপকৃত হ'লহেঁতেন। হয়। হাপেখাতিৰ পৰা ৰাজীৱ কলিতা ৰিপৰ্ট, অসম টুডে।